ৰূপজ্যোতি কাণ্ডক লৈ আজি পুনৰ বিধানসভা উত্তাল হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে। বিধায়কজনৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱেৰে ইতিমধ্যে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে দেৱব্ৰত শইকীয়াই। বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে সদনৰ কাম কাজৰ পৰা বিধায়কজনক বিৰত ৰখাৰ আহ্বান জনাইছে কংগ্ৰেছ দলে। হাতে হাতে প্লে কাৰ্ড লৈ লগতে হাতত জেউৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে অসম বিধানসভাৰ ইতিহাসত কেতিয়াও নোহোৱা ঘটনা সংঘটিত হৈছে, য'ত চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনা অৰ্থাৎ শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰমূৰ্তি ধৰি বিৰোধী দুই বিধায়কক আঙুলি টুৱাই খেদি গৈছিল। আপোনালোকক বাওঁফালৰ স্ক্ৰীণত সেই সমগ্ৰ দৃশ্যাংশ দেখুৱাই আছোঁ। শাসক পক্ষৰ এজন জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যিজন 4বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে, তেওঁ বিৰোধী পক্ষৰ সদস্যক অতি দৃষ্টিকটুভাৱে অভদ্ৰ আচৰণ কৰা দেখা গৈছে। ইয়াৰ উপৰিও বিধায়ক কুৰ্মীয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্য কৰি আপুনি মই কথা কৈ থাকোঁতে কথা নক'ব, আপোনাক মই কথা ক'বলৈ নিদিম, আপোনাৰ সন্মুখত থিয় হ'ম, আপোনাৰো মাইক ভাঙি দিম আদি কথা কোৱা স্পষ্টভাৱে বিধানসভাৰ এই ৰেকৰ্ডিঙত শুনিবলৈ পোৱা গৈছিল। তদুপৰি তেখেতে অতি উত্তেজিত হৈ বিৰোধী দলৰ আসনৰ ফালে চোচা মাৰি আহি কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আৰু ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক আক্ৰমণ কৰিবলৈ বিৰোধী দলৰ বিধায়কসকলৰ আসনৰ ফালে দৌৰি আহে। কিন্তু বিধানসভাৰ মাৰ্শ্বেলৰ নেতৃত্বত কৰ্মচাৰীসকলৰ হস্তক্ষেপত শাসক পক্ষৰ বিধায়কৰ দ্বাৰা বিৰোধী দলৰ বিধায়কক মাৰপিট কৰাৰ দৰে এটা ঘটনা হোৱাৰ পৰা বিধানসভাৰ মজিয়াত কথামপি ৰক্ষা পৰে। কিন্তু তাৰ সমান্তৰালভাৱে ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণক লৈ ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দেওবাৰে অৰ্থাৎ কালিৰ দিনটোত এক পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত সদন পৰিচালনাৰ নিয়মাৱলীৰ 158 নং বিধি অনুসৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত বিশেষাধিকাৰ ভংগৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ বিষয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে বিষয়টো চালি জাৰি চাবলৈ অধ্যক্ষক অনুৰোধ জনোৱা হয়। বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে তেওঁক সদনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত ৰাখিবলৈ অনুৰোধ কৰা হয়। অধ্যক্ষক উদ্দেশ্যি বিৰোধী দলপতিগৰাকীয়ে পুনৰ কয় যে আপোনাৰ নিৰপেক্ষতাৰ ওপৰত গভীৰ আস্থা ৰাখি 24 মাৰ্চৰ পুৱা 9:30 বজাত অসম বিধানসভা অধিৱেশনৰ আৰম্ভ হোৱাৰ পূৰ্বে আপোনাৰ সিদ্ধান্ত আমাক অৱগত কৰিবলৈ এই পত্ৰযোগে দাবী জনালোঁ। কিন্তু অধ্যক্ষৰ কোনো সহযোগ নোপোৱাত আজি পুৱাই সদনৰ মজিয়াত কলা পোছাক পৰিধান কৰি কংগ্ৰেছ দলৰ লগতে AIUDFেও প্ৰতিবাদ সাব্যস্ত কৰে। আপোনালোকে সোঁফালে দেখিছে যে হাতে হাতে প্লে কাৰ্ড লৈ লগতে হাতত জেউৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, য'ত লিখা আছে অসম বিধানসভাৰ পবিত্ৰতা ৰক্ষা কৰক, অনাৰেবল স্পীকাৰ গিভ জাষ্টিছ ফৰ 21 মাৰ্চ 2025 ইনচিডেণ্ট। আৰু ইয়াক লৈ ক'ব পাৰি যে ৰূপজ্যোতি কাণ্ডক লৈ আজি পুনৰ বিধানসভাৰ উত্তাল হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে। বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে সদনৰ কাম কাজৰ পৰা বিধায়কজনক বিৰত ৰখাৰ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই।